ব্যাসদেৱে 17খন মহাপুৰাণ ৰচনা কৰিলে। এই 17খন মহাপুৰাণ ৰচনা কৰাৰ পিছত পৃথিৱীৰ মনুষ্যসকলে মহাপুৰাণসমূহ পঢ়িলে। পঢ়ি তাত স্বৰ্গ প্ৰাপ্তিৰ কাৰণে বিভিন্ন জীৱ হত্যা কৰি বিভিন্ন জীৱ বধ কৰি তেওঁ পূজা কৰিব লাগিলে, যাৰ ফলত পৃথিৱীত হিংসাৰ প্ৰতাপ বাঢ়ি গ'ল। ব্যাসদেৱৰ উদ্দেশ্য তেনেকুৱা নাছিলে, কিন্তু ব্যাসদেৱে দেখিলে তেওঁ লিখা শাস্ত্ৰৰ দ্বাৰা পৃথিৱীৰ নৰসমাজ বিপৰীতে গতি কৰিছে। এই কথাখিনিকে চিন্তা কৰি তেওঁ বদৰিকাশ্ৰমত চিন্তা কৰি বহি থাকোঁতেই ইতিমধ্যে মহাবৈষ্ণৱ দেৱলোকী নাৰদ ব্যাসৰ সন্মুখত উপস্থিত হ'ল। উপস্থিত হৈ ব্যাসদেৱক ক'লে, হে ব্যাসদেৱ, যিজনে ভগৱন্তক চিন্তা কৰি হৃদয়ত স্বয়ং ভগৱন্তক দৰ্শন কৰিব পাৰে, সেইজন মহামুনি ব্যাসদেৱে কিয় এনেধৰণে চিন্তা কৰিবলগীয়া হৈছে, ইয়াৰ কাৰণ কি? তেতিয়া ব্যাসদেৱে উত্তৰ দিলে, হে দেৱলোকী নাৰদ, আমি যিসমূহ শাস্ত্ৰ লিখিলোঁ, এই শাস্ত্ৰসমূহ পৃথিৱীৰ নৰসমাজত অধ্যয়ন কৰি ইয়াৰ বিপৰীতে গতি কৰিছে। যে নৰসমাজে নানা প্ৰাণী হিংসা কৰি প্ৰাণীবিলাকক বধ কৰিছে, বলি দিছে, স্বৰ্গ প্ৰাপ্তিৰ আশা কৰিছে। কিন্তু আমি সেই উদ্দেশ্যেতো আমি 17খন মহাপুৰাণ ৰচনা কৰা নাছিলোঁ। তেতিয়া নাৰদে ক'লে, হে ব্যাস, তুমি মহা অপৰাধ কৰিলা। এই যিমান মনুষ্যসকলে নানা জীৱ জন্তু বধ কৰি পাপ কাৰ্য সম্পন্ন কৰিছে, তাৰ কাৰণে একমাত্ৰ তুমিয়েই দোষী। সেইহেতু এতিয়া তুমি গোবিন্দৰ নাম কীৰ্তন প্ৰচাৰ হোৱা, একমাত্ৰ গোবিন্দৰ যাতে নাম কীৰ্তন প্ৰচাৰ হয়, এনেকুৱা এখন শাস্ত্ৰ তুমি প্ৰণয়ন কৰা। মোৰ পূৰ্বজন্মৰ কথা কওঁ শুনা। মোৰ মা এগৰাকী বোলে দাসী আছিলে, এই বুলি নাৰদে কৈছে তেওঁৰ নিজৰ জীৱনৰ কথা। মোৰ মা এগৰাকী দাসী আছিলে, এঘৰ ব্ৰাহ্মণৰ ঘৰত তেওঁ কৰ্ম কৰে। বাৰিষা কাল যেতিয়া আহিলে, বাৰিষা কালত সেই ব্ৰাহ্মণ ঘৰলৈ 4গৰাকী ঋষি আহিলে। সেই ঋষি আলপৈচান ধৰে, মোৰ মায়ে আৰু ময়ো তেওঁলোকক আলপৈচান ধৰোঁ। মই সৰু ল'ৰা আছিলোঁ তেতিয়া। আৰু তেনেকুৱা অৱস্থাত তেওঁলোকে ভগৱান কৃষ্ণৰ কথা আলোচনা কৰে। মই শুনি ইমান ভাল পাওঁ, ওচৰতে বহি বহি শুনি থাকোঁ। এই বাৰিষা ছমাহ যেতিয়া শেষ হ'ল, তেওঁলোক এদিন বিদায় লৈ গুচি গ'ল। যেতিয়া তেওঁলোক বিদায় লৈ গুচি গ'ল, তেতিয়া মই আৰু তাত থাকিবলৈ মন নগ'ল, ময়ো তেওঁলোকৰ পিছে পিছে গমন কৰিলোঁ। বহু দূৰ যোৱাৰ পিছত তেওঁলোকে উভতি চাই মোক দেখা পাই ক'লে, হে বালক, তুমি ক'লৈ আহিছা? তুমি মাৰ ওচৰলৈ যোৱা। বোলে নহয়, মই আপোনালোক যলৈ যায় মই তলৈকে যাওঁ। মই ঈশ্বৰক কেনেকৈ পাই, মোৰ এই চিন্তাই আপোনালোকৰ বাণীবিলাকৰ পৰা মোৰ হৃদয়ত আলোকিত কৰি তুলিছে। সেয়েহে মই ঈশ্বৰ তত্ত্ব জানিবলৈ ইচ্ছা কৰিছোঁ। তেতিয়া ঋষিসকলে তেওঁক এতিয়া মন্ত্ৰ দিলে। সেই মন্ত্ৰ দি ক'লে, তুমি এতিয়া ঘৰলৈ যোৱা, এই মন্ত্ৰৰ দ্বাৰা তুমি ভগৱন্তক প্ৰাপ্তি হ'বা। আৰু তেওঁ আহিলে, অহাৰ পিছত তেওঁ ইয়াত পালেহি। পাই এনেধৰণে মাকৰ লগত কিছুদিন থকাৰ পিছত এদিন মাকক সৰ্পে দংশন কৰি মৃত্যু মুখত পৰিলে। আৰু যেতিয়া মাক মৃত্যু হ'ল, তেতিয়া নাৰদ মুক্ত হ'ল। তাৰপৰা ওলাই গৈ এতিয়া অৰণ্যত মাজৰ এতিয়া সৰোবৰত স্নান কৰিলে, স্নান কৰি ভগৱন্তক চিন্তা কৰিলে। সেই জনম তেওঁ